তাতে আপোনাৰ ষ্টেপনি দেখাইছো আহক বেক 16000 চলা যেহেতু ষ্টেপনি ইউজে হোৱা নাই নতুন প্ৰায় নতুনে হৈ আছে চক নিউ হৈ আছে গাড়ীখন যোনে পাব বহুত ভাল পাব গাড়ীখন হয় 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 তো গাড়ী একচুয়ালি আপোনাৰ প্ৰাইসবোৰ যেহেতু আপুনি ভাবে যে এখন ডিলাৰ ইটো ডিলাৰ অলপ কমত দিছে এনেকা নহয় গাড়ী চলা কন্ডিশনৰ ওপৰতো বহুত ভিত্তি কৰে কিছুমান সস্তাটো দিব পাৰে এই গাড়ীখন হেল্ল' গাইজ পুনৰ স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ মই আজি আছো ডিব্ৰুগড় কুঞ্জ মটৰ্ছত আছো আহি আছে আগন্তুক দুৰ্গা পূজাত দি আছে কুঞ্জ মটৰ্ছে বাম্পাৰ অফাৰ কেনেকুৱা বাম্পাৰ অফাৰ দিছে ইয়াত আমাৰ অনা আছে অনাৰ পৰা আমি সকলোখিনি জানিম আৰু ইয়াত বিভিন্ন ধৰণৰ দামৰ পৰা কম দামীলৈকে আপোনালোকৰ সপোনৰ গাড়ীখন ইয়াত আছে আহক আমি অনাৰ পৰা সকলোখিনি কথা আমি জানিবলৈ চেষ্টা কৰোঁ দাদা নমস্কাৰ হয় নমস্কাৰ হয় হয় কওকচোন আপোনালোকৰ ইয়ালৈ অহা লোকেশ্যনটো কৈ দিয়ক আপুনি দাদা হয় প্ৰথমতে আমি আজিও দুৰ্গা পূজাৰ কাৰণে আমাৰ শুভেচ্ছা জনাইছোঁ সকলোকে আৰু কুঞ্জৰ তৰফৰ পৰা আমি সকলোকে স্বাগতম জনাইছোঁ তো আমাৰ এড্ৰেছটো হৈছে লোকেশ্যনটো হৈছে জামিয়া তিনিআলি NS 37 ইউনিভাৰ্চিটি ৰোড হয় আপোনাৰ অপজিট আমাৰ গাৰ্গো মটৰ্ছ আছে চাই লওক আপোনাৰ যদি বৰুৱা পিনৰ পৰা আহে আপুনি চিধা আহিব পাৰে বাগানখন পাৰ হৈ মেলি আপোনাৰ লোকেশ্যনটো দি দিলে গতিকে আহিব কুঞ্জ মটৰ্ছ আমি পলম নকৰি এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো অৰ্থাৎ আমি কোনখন গাড়ী কিমান মডেলত কিমান দামো ক'ব চাগে দাদা হয় হয় সকলোখিনি ক'ব আহক আমি এতিয়া গাড়ী আগবাঢ়ো কোনখন গাড়ীৰ পৰা আমি ষ্টাৰ্ট কৰিম দাদা এতিয়া আমি প্ৰথম এল্টো পৰা ষ্টাৰ্ট কৰিম হয় হয় ডিমাণ্ডত থাকে এল্টো আৰু এল্টো খুবেই বিচাৰি ফুৰে মানুহে অহাৰ লগে লগে আমাৰ চেল আউট হৈ যায় আৰু আমাৰ নিজৰো এটা কুঞ্জ মটৰ্ছ বুলি আপোনাৰ চেনেল আছে যেহেতু আমি দি থাকোঁ ভিডিঅ'খিনি পাই থাকে চ' আমি নতুন আপোনাৰ এল্টো পৰা ষ্টাৰ্ট কৰি দিছোঁ হয় চ' এই এল্টোখন আপোনাৰ 2019-20 মডেল হয় আৰু কম চলা ফাৰ্ষ্ট অনাৰ গাড়ী হয় হোৱাইট কালাৰত আছে আপোনাৰ আৰু ৰেজিষ্ট্ৰেশ্যন হয় আপোনাৰ যোৱাত ৰেজিষ্ট্ৰেশ্যন আপোনালোকে শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন হয় এতিয়া আক্সিং প্ৰাইচ আমি ৰাখিছোঁ আপোনাৰ 365 ৰাখিছোঁ হয় তো নিগেচিবল অলপ হৈ যাব আমি কৰি দিম যাতে কমত ৰাখিছোঁ গাড়ীখিনি পূজাৰ কাৰণে লৈ যাব পাৰিব হয় হয় নেক্সট 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব গাড়ীখন আচ্ছা 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব হয় হয় নেক্সট আমি আৰু এখন ডাঙৰ ছেগমেণ্টৰ গাড়ী লৈ আহিছোঁ XUV 500 হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় 2019 মডেল হয় গাড়ীখন আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় মাত্ৰ 60,000 চলিছে গাড়ীখন এবাৰ চাই লওক হয় ইয়াৰ প্ৰাইসটো আপুনি কৈ দিয়ক দাদা প্ৰাইসটো আমি ৰাখিছোঁ 850 ৰাখিছোঁ আমি নেগোচিয়েবল হৈ যাব ডিসকাউন্ট দি দিম পূজাৰ কাৰণে আমি হয় 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 চক আৰু চাই লওক জেনুইন চলিছে আপোনাৰ 7 সিটাৰ গাড়ী হয় XUV সেগমেন্ট আৰু খুবেই বিচাৰি ফুৰে মানুহে ফাইনেন্সও হৈ যাব গাড়ীখন আপোনাৰ হয় ফাইনেন্স এভেইলেবল আছে হয় নটামান বেংক আছে আমাৰ হয় হয় টাইপ আছে হয় সো নেক্সট আমি আৰু এখন আপোনাৰ গাড়ী দেখাইছো যেহেতু কিয়া সেলটছ হয় এখন টপ মডেল ভেৰিয়েন্ট হয় এখন ডিজেল ভেৰিয়েন্ট হয় সাউন্ড টাউন সকলোখিনি পাব 2021 মডেল ফাৰ্ষ্ট অনাৰ গাড়ী হয় 53,000 চলিছে গাড়ীখন অনলি হয় হয় গাড়ীখন চাই লওক এবাৰ ইন্টেৰিয়ৰটো সো ইয়াত বহুত ফিচাৰ্ছ থাকে যেহেতু আপোনাৰ সাউন্ড পৰা আদি কৰি সকলোখিনি পাই যাব হাতৰ কন্ট্ৰল পাই যাব ক্ৰুজ কন্ট্ৰল পাই যাব বেক কেমেৰা আছে সকলোখিনি লাগি আছে মাইলেজ খুবেই ধুনীয়া দিয়ে গাড়ীখনে কোনোবাই যদি বিচাৰিছে গাড়ীখন ল'ব পাৰে আমি Honda Accent এখন লৈ আহিছোঁ আপোনাৰ 2015 মডেল হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় এল'ই সকলো লাগি আছে টপ মডেল ভেৰিয়েন্ট হয় প্ৰাইসটো ৰাখিছোঁ আমি 350 ৰাখিছোঁ নিগেচিবল হৈ যাব দিয়াৰ কাৰণে পূজাৰ কাৰণে অফাৰ দি আছোঁ আমি ডিসকাউন্ট কৰি দিম বহুত আৰু ফাইনেন্সও হৈ যাব 5 বছৰ কাৰণে 4 বছৰ কাৰণে হৈ যাব আপোনাৰ ডিপি প্ৰায় 80,000 মান ডিপি দিলে ওলাই যাব গাড়ীখন হয় হয় চাওক ইনডোৰটো চাই লওক আপোনালোকে আচ্ছা দাদা আপোনাৰ অফাৰ আপোনাৰ এক্সপেৰিয়েন্স কিবা অফাৰ আছে নেকি অফাৰ মানে আমি চক অফাৰ তেনেকৈ আমি ৰখা নাই কিন্তু আমি অফাৰ কৰিছোঁ আপুনি অহাৰ কাৰণে অফাৰ আমি পাৰ গাড়ীত আমি 20,000 ডিসকাউন্ট দি দিম আপোনালোকক যেহেতু আমি কমত আমি ওলাই দিব বিচাৰিছোঁ ডিসকাউন্ট একচুয়ালি আপোনাৰ চাব গ'লে ডিসকাউন্ট এনেকুৱা গাড়ীত দিয়ে যোনবোৰ মানে আপোনাৰ পইচাটো লৈ আপোনাকে দিয়ে হা তো আমাৰ সেইটো স্কেম নচলে এটা টুপে হয় ডিসকাউন্ট এটা তো কিন্তু আমি যিমান কমত পাওঁ সিমান কমত দিব চেষ্টা কৰিছোঁ গাড়ীখন যাতে আপুনি ডিসকাউন্টত নেযাব ভুলত কেতিয়াও কাৰণ ডিসকাউন্ট মানে আপোনাক এটা আকৰ্ষিত কৰিবলৈ আপোনাক এটা উপহাৰ দিয়া হয় যে আপোনাৰ পইচাটোৱে আপোনাক হেৰি কৰে কিন্তু আমি ডিসকাউন্ট যদি কৰি দিওঁ যিমান চেষ্টা কৰোঁ আমি কমত দি দিওঁ আপোনাক ভাল গাড়ীখন লওক আপুনি ডিসকাউন্টত নেযাব সেইকাৰণে আমি আপোনাক কৈছোঁ যে ডিসকাউন্টত কোনো মানে প্ৰলোভিত নহয় আৰু আপুনি ভাল গাড়ীখন আপুনি লওক যাতে সেইটো কাৰণে ধন্যবাদ দাদা কৈছে দেখিছেনে নিজৰ এজন ডিলাৰ মালিকে কেতিয়াও নকয় যে ডিসকাউন্টত নাযাব ডিসকাউন্টত গ'লে আপুনি ঠগন খাব কোনো কথা এইটো খোলা খুলিকে নকৰিব আমাৰ ডিব্ৰুগড় কুঞ্জ মটৰ্ছৰ মালিক যিহেতু আপোনাৰ পূজাত যিহেতু দেখিছে আপোনাৰ কাপোৰ চাপোৰ চবতে ডিসকাউন্ট দিয়ে ডিসকাউন্ট কোনখিনি থাকে যোনখিনি আপোনাৰ বস্তুখিনি কোৱালিটি ভাল নাথাকে পুৰণীয়া হৈ যায় সেইখিনিতে ডিসকাউন্ট দিয়ে আপোনাৰ চবতে দেখিব আপোনাৰ টিভি দিব বা বাইক পৰ্যন্ত দিয়া দেখো আমি সেই গাড়ীখন যিহেতু দামত বেছি দিয়ে দাম কৰি দিয়ে 350 কৰি দিয়ে যোনখন 1.5 লাখ 2.5 লাখ টকা এৰি থাকিব এখন বাইক এখন ফ্ৰী দি দিব সেইটো ডিসকাউন্টত মানুহ গৈ পিনে বহুত ভুল যায় সেইটো যাতে ডিসকাউন্টত নেযাওক আপুনি গাড়ী ল'ব বিচাৰিছে গাড়ী কম দামত লওক আৰু ভাল কণ্ডিশ্যন গাড়ী চাই আপুনি লওক
হয় হয় দাদা গাড়ী আমাৰ বহুত আছে আমি আৰু এখন নেক্সট আপোনাৰ ইগনিছ এখন খুবেই ডিমাণ্ডত থাকে গাড়ীখন আৰু মাইলেজ ক্ষেত্ৰত ভাল আপুনি গাড়ীখন ল'ব পাৰে প্ৰাইচ ৰাখিছো 475 ৰাখিছো তো নেগোচিয়েবল কৰি দিম আমাৰ 25000 ডিসকাউন্ট দি দিম আপোনাৰ এই গাড়ীখন আপোনাৰ কমত দিছো আগৰ ভিডিওটো পাব 470 কৈছো কিন্তু 25000 ডিসকাউন্ট নাছিলে আপোনাক কোৱা আপুনি অহা কাৰণে আমি ডিসকাউন্ট কৰিছো 25000 ডিসকাউন্ট দি দিছো যাতে মানুহ কোনোবা ল'ব পাৰে আৰু আপোনাৰ ফাইনেন্সও হৈ যাব 5 বছৰৰ ফাইনেন্স হৈ যাব প্ৰায় 1 লাখ মান ডিপি দিলে ওলাই যাব এইখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ৰেজিষ্ট্ৰেচন গাড়ী হয় নে ইন্টেৰিয়ৰটো চাই লওক এবাৰ দেখাই দিও আহক মাৰুতি গাড়ী সকলোৱে জানে ইয়াত আপোনাৰ ফিচাৰ্ছ হিচাপে ডবল এয়াৰবেগ পাই যাব আপোনাৰ ইনবিল্ট সিস্টেম লাগে আৰু মাইলেজ 20 মান দেখাই দিয়ে প্ৰায় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আপোনাৰ প্ৰায়ভাগ আমাৰ গাড়ী ফাৰ্ষ্ট ওনাৰ পাব আমাৰ ইয়াত ওয়েন্টিও থাকে ওয়েন্টি এটা দি দিও যাতে মানুহ যাতে লোৱাৰ পিছত মানে এটা আপোনাৰ ভাব নাহা যাতে গাড়ীখন বেয়া পালেও নেকি আমাৰ কাৰণে আমি ওয়েন্টি দি দিও যাতে কিবা এটা হৈ যায় ফ্ৰী অফ কষ্ট আমি বনাই দিও ইঞ্জিন আৰু গিয়াৰ বক্স আমি ফ্ৰী অফ কষ্ট মানে আপোনাৰ বনাই দিম যদি কিবা হৈ যায় ছমাহৰ ভিতৰত হয় নেক্সট আমি আৰু এখন লৈছো বেলিনো এখন দেখাইছো বেলিনো খুবেই বিচাৰি ফুৰে বেলিনো 2018 মডেল হয় এখন ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন আপোনাৰ 18 হয় এখন 540 ৰাখিছো ডিসকাউন্ট কৰি দিম আপোনাৰ যেহেতু কোৱা আছে 25000 ডিসকাউন্ট দি দিম 25000 ডিসকাউন্ট ইয়াতো পাই যাব আপোনাৰ উইথ ট্ৰান্সফাৰ কাগজত কৰি মেলি ইয়াতো ওয়েন্টি পাব ছমাহৰ ওয়েন্টি পাই যাব ইনবিল্ট সিস্টেম লাগিছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় প্ৰায় কম চলা গাড়ী হয় প্ৰায় 50-60,000 চলাৰ ভিতৰতে আমাৰ গাড়ীবোৰ থাকে তাৰ ওপৰত আমি 1 লাখ চলা গাড়ী কেতিয়া নলওঁ আমি বাই নকৰো আৰু চেলো নকৰো হয় তো নেক্সট আপোনাৰ এখন তো নেক্সট আমি আৰু এখন লৈ আহিছো সুইফট এখন লৈ আহিছো সুইফট ডেকৰেশ্যনৰ খুব সুইফট বিচাৰি ফুৰে মানুহে সুইফট যেহেতু আমাৰ ডিবত এতিয়া বৰ্তমান ষ্টকত বেলেগ ডিলাৰ নাই চাগে আপোনাৰ তো এইখন আমাৰ 21 চনৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আপোনাৰ গাড়ীখন ল'ব পাৰে 43 নে 44 চলিছে গাড়ীখন আপোনাৰ ইন্টেৰিয়ৰটো চাই ল'ব পাৰে এবাৰ হোৱাইট কালাৰত আছে লগতে প্ৰাইচটো কৈ দিও আপুনি প্ৰাইচটো আমি 560 ৰাখিছো এখনতো 25000 ডিসকাউন্ট কৰি দিম ডিসকাউন্ট কৰি মেলি আপোনাৰ কমত কমাই দিম আপোনাৰ হয় 25000 ডিসকাউন্ট ইয়াতো পাই যাব আপোনালোকে হয় আৰু ট্ৰান্সফাৰ সকলোখিনি আমি কৰি দিম আপোনাৰ হয় ইনডোৰটো চাই লওক আপোনাৰ ডাউন পেমেন্ট কিমান দিলে হ'ব আপোনাৰ ইয়াত ডাউন পেমেন্ট আমাৰ 30% দিব লাগে তো তলতো আমি মিলাই দিব পাৰো যাতে মানুহজনৰ মানে যিমান দিব বিচাৰে ইমানৰ দৰে আমি কোৱাই দিব চেষ্টা কৰো মানে এনেকুৱাটো আছে নেকি 0% হৈ যাব নেকি 0 নহয় খালি 0 নোলাই 10 মান দিব লাগিব 10 মানে 30 এনেকা হেনেকুৱা গাড়ী আছে হয় আহিব আপোনাৰ 30 তে পাই যাব সব 30 দিলে আপোনাৰ যদি এখন গাড়ী ওলাই যায় কিয় চিন্তা আছে আও কলম নকৰিব কুঞ্জ মটৰছলে হওক ডিব্ৰুগড় হয় আৰু নেক্সট আপোনাৰ নেক্সট আমি ভেনু এখন দেখাই দিছো ভেনু এখন দেখাইছো যেহেতু বহুত কম চলা গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 2021-22 চনৰ আছিলে এখন মাত্ৰ 16000 চলিছে মাত্ৰ 16000 চলে স্পেয়াৰটা ইউজে কৰা নাই এতিয়া লাগে ঘণ্টা স্পেয়াৰ আৰু আমাৰ গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী হয় ডিব্ৰুগড় অনাজন ডিব্ৰুগড় আছিলে হয় ঠিক আছে আমি এতিয়া ইনডোৰটো অকমান দেখাই দিছো ইনডোৰটো এবাৰ দেখাই দিছো চক ডিসপ্লে লাগি আছে মানে কি দেখাম আপোনাৰ গাড়ী এ টু জেড যিখিনি বস্তু গাড়ীখনত থাকিব লাগে অলৰেডি ফেসিলিটি ইয়াত আছে আপোনালোকে আহিব আৰু এটা কথা মই এইকণতে কৈ দিও আপোনালোকক মই ভিডিওটো দেখাই দিছো গাড়ীবিলাক আপোনালোকক দেখাই দিছো এটো কথা নহয় মই ভিডিও চাই যে আপুনি গাড়ীখন লৈ যাব হেটো কথা নহয় আপোনালোকে ডিলাৰলৈ আহিব অনাৰ লক কৰিব সম্পূৰ্ণ গাড়ীখন চাব মিস্ত্ৰী লৈ আহিব অন টেষ্ট কৰিব কাগজ পত্ৰ চেক কৰিব সকলোখিনি চেক কৰিব হয় ঠিকে কৈছে আপোনালোকে আপোনাৰ ষ্টেপনি দেখাইছো আহক 16000 চলা যেহেতু ষ্টেপনি ইউজে হোৱা নাই নতুন প্ৰায় নতুনে হৈ আছে চক নিউ হৈছে গাড়ীখন যোনে পাব বহুত ভাল পাব গাড়ীখন হয় তো গাড়ী একচুয়ালি আপোনাৰ প্ৰাইচবোৰ যেহেতু আপুনি ভাবে যে এখন ডিলাৰ ইটো ডিলাৰ অলপ কম দিছে এনেকা নহয় গাড়ী চলা কন্ডিশনৰ ওপৰতো বহুত ভিত্তি কৰে কিছুমান সস্তাটো দিব পাৰে এই গাড়ীখন যদি কন্ডিশন ভাল নহয় তো সেই গাড়ীখনৰ প্ৰাইচটো অলপ কম থাকে তো ভাল কন্ডিশনৰ গাড়ীখন ল'লে অলপ প্ৰাইচ হাইও থাকিব পাৰে সেইটো নহয় সেম আপুনি কম্পাৰিজন কেতিয়া সেকেন্ড হেণ্ড গাড়ী কৰিব নোৱাৰে যেহেতু ফাৰ্ষ্ট ওনাৰ ফাৰ্ষ্ট গাড়ীখন আপুনি যেনে নিউ গাড়ীখন সবৰে কম্পাৰিজন কৰিব পাৰে কিন্তু সেকেন্ড হেণ্ড নোৱাৰে কাৰণ ইউজ হৈ যায় গাড়ীখন যিকোনো বস্তু এটা ইউজ হৈ গ'লে তাৰ কন্ডিশন কোৱালিটি বহুত বেলেগ হৈ যায় তাৰ প্ৰাইচবোৰ ডিফাৰেন্ট হৈ যায় সেইকাৰণে আপুনি কেতিয়া মানে কম্পাৰিজন কৰিব নোৱাৰে ইখন গাড়ীৰ লগত তাৰ আপুনি কোৱালিটি চাই ল'ব তাৰ ভিতৰতে গাড়ীখন ল'ব হয় তো এই গাড়ীখনো আপোনাৰ ফাইনেন্স হৈ যাব বেক কেমেৰা সকলোখিনি লাগি আছে হয় ইয়াত মানে দাদা ইয়াত বহুত গাড়ী আছে গোটেইখিনি গাড়ী দেখুৱাটো সম্ভৱ নহয় তথাপিতো আমি কভাৰ কৰি দিও অলপ ফটাফট আমি ভিডিওটো বনাই দিও কম বাজেটৰ গাড়ী এখন লৈ আহিছো আমি এবাৰ 2014 চনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 2 লাখত গাড়ীখন আছে আপোনাৰ ইয়াতো প্ৰাইস হৈ ডিসকাউন্ট দি দিম আপোনাৰ হয় তো গাড়ীখন আপোনাৰ 14 চনৰ হয় 165 মানত দি দিম আমি তো ডিসকাউন্ট পূজাৰ কাৰণে দিছো প্ৰায় 35000 মান দি দিম আপোনাৰ হয় তো আপুনি অহা কাৰণে দিছো আমি ডিসকাউন্টটো যাতে ইমান দূৰৰ পৰা আহিছে আপুনি লখিমপুৰ পৰা আহিছে হয় লখিমপুৰ ভাল লাগিছে আমাৰ কোনো পেড প্ৰমোশন নহয় তেখেতে নিজে আগ্ৰহী হয় মানে তো ইমান দূৰৰ পৰা লখিমপুৰ পৰা আহিছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছো যে কুঞ্জ মটৰছত আহিছে বেলেগ ডিলাৰতে বেলেগ ভিডিও বনাই মানে প্ৰমোশনাল থাকে আমি প্ৰমোশন কেতিয়া বনোৱা নাই আজিলৈকে কোনো প্ৰমোশনাল ভিডিও নকৰো এখেতে অশেষ ধন্যবাদ জনাইছো শুভেচ্ছা জনাইছো তেখেতৰ ভিডিওটো
সাবস্ক্রাইব কৰি দিব যাতে তেখেতে আৰু আগবঢ়াই যায় আপোনালোকৰ মন চেনে দি থাকে হয় হয় বহুত বহুত ধন্যবাদ দাদালে হয় হয় আহক আমি আকৌ এতিয়া ভিতৰ ইয়াত অন্যটো চাই দিওঁ নেকি এবাৰ ভিতৰ চাই দিওঁ ভিতৰখন এবাৰ দেখাই দিওঁ চাওক যেহেতু গাড়ীখন কম দামত দিছো ভাবিব পাৰে ভিতৰখন বহুত বেয়া হৈ আছে বুলি চাওক হয় হয় টিপ টপ হৈ আছে আপোনাৰ টিপ টপ 14 চনৰ গাড়ী হয় ইয়নো মাইলেজো ভাল থাকে হয় হয় মাইলেজো ভাল থাকে হয় তো নেক্সট আমি আৰ্টিকা এখন দেখাই দিওঁ হক হয় যেহেতু আৰ্টিকা খুবেই ডিমান্ডত থাকে 21 চনৰ 7 সিটাৰ ডাঙৰ ফেমিলি গান লাগে কেতিয়াবা ভাড়া মাৰিব কাৰণেও বিচাৰি ফুৰে মানুহে তো 7 সিটাৰ গাড়ী আৰ্টিকা আমাৰ আহি থাকে লগলে সেল আউট হৈ যায় তো এই গাড়ীখন ল'ব মতে ফাৰ্ষ্ট চনৰ গাড়ী হয় কম চলা গাড়ী ডিবো ৰেজিষ্ট্ৰেচন হয় 21 চনৰ ZX একদম টপ ভেৰিয়েন্ট হয় আপোনাৰ হাইব্ৰিডখন হয় প্ৰজেক্টৰ হেডল্যাম্প সেলেম্প সব লাগে ইন্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ ইয়াৰ প্ৰাইসটো আপুনি কৈ দিব দাদা লগতে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 920 ৰাখিছো এখনৰ ডিসকাউন্ট হৈ যাব যেহেতু আমি 25000 ডিসকাউন্ট দি আছো আপোনাৰ ডিসকাউন্ট কৰি দিম আৰু ওয়াৰেন্টি থাকিব ছমাহ ওয়াৰেন্টি থাকিব গিয়াৰবক্স ইঞ্জিন কোনো চিন্তা নাই হৈ যায় ছমাহ ভিতৰ হৈ যায় আমি ফ্ৰী অফ কষ্ট বনাই দিম আপোনাৰ হয় 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 তো নেক্সট আমি ডাস্টাৰ এখন লৈ আহিছো হয় 5 চনৰ গাড়ী এখন পেট্ৰল ভাৰ্জন হয় ডক্টৰ ড্ৰাইভাৰ গাড়ী আছিলে আপোনাৰ 15 চনৰ গাড়ী হয় হো এখন আমি 30 ৰাখিছো এখনৰ ডিসকাউন্ট 25000 কৰি দিছো 4 লাখ আপোনাৰ 5000 তে আপনি উলিয়াই দিম গাড়ীখন উলিয়াই দিম হয় দিব নোৱাৰে পেট্ৰল গাড়ী এখন আপোনাৰ 4 মিনিমাম 480 মান লৈ ল'ব আপোনাৰ আকৌ পেট্ৰল ভাৰ্জন হয় আপোনাৰ 4 লাখ 5000 আপোনাৰ দি দিব হয় ক্ৰেটা হয় আপোনাৰ 17 মডেল হয় 730 ৰাখিছো আমি ডিসকাউন্ট কৰি দিম আপোনাৰ ডিসকাউন্ট পাই ভালে দি দিম 680 মানত দি দিম উই ট্ৰান্সফাৰ এখন আপোনাৰ ফাইনান্স হৈ যায় 5 বছৰ কাৰণে প্ৰায় 1.5 লাখ মান ডিপি দিলে উলিয়াই দিম গাড়ীখন হয় 1.5 লাখ গাড়ী হয় 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 তো আহক দাদা আমি পলম নকৰো তারপর গাড়ীবোৰ দেখা দিওঁ আৰু আপোনাৰ ওচৰ যদি ডিব্ৰুগড় এৰিয়া মানুহ চাই আছে ওচৰতে পটকে আহি ডিলাৰলৈ আহি আপুনি চাই যাব পাৰিব আৰু দূৰৰ যদি কোনোবাই মোৰ এই ভিডিঅটো চাই আছে তেখেতলোকে হয়তো ইমান দূৰত গৈ মই কেনেকৈ অনালৰ ফাৰ্ষ্ট টাইম কথা পাতিম এইটো কথা চিন্তা কৰিবলগীয়া নাই মই তেখেতলোকৰ নাম্বাৰটো মই স্ক্ৰীন দি দিছো আপোনাক ফোন কৰিও এই দাদাৰ লগত সকলোখিনি কথা আপোনালোকে জানি ল'ব পাৰিব ইয়ালৈ অহা আগতে আহক নেক্সট দাদা এখন তো নেক্সট আমি আৰু এখন লৈছো ক্ৰেটাই হয় আপোনাৰ তো এখনো সেম প্রাইস রাখিছো আপনার 2017 মডেলে হয় ইউকো ডিব্ৰুগড় রেজিস্ট্রেশন হয় ফার্স্ট চনৰ গাড়ী হয় পেট্রোল ভার্জন হয় এখন ডক্টর ড্রাইভার গাড়ী হয় আপনার তো এখন আপনি কমতে পাই আছে তো রিফাইন্যান্সত যদি বিচাৰিছে এখনো 1.5-2 লাখ দিলেও গাড়ীখন ওলাই যাব হয় 1.5 লাখ টকা দিলে আপোনাৰ গাড়ীখন এখন ওলাই যাব একদম প্রিমিয়াম হৈছে গাড়ীখন হয় টিপ টপ মডেল টিপ টপ হৈ আছে গাড়ী আপোনাৰ সব কিমান সুন্দৰ হয় এলয় চেলয় সকলোখিনি লাগি আছে সো নেক্সট আৰু এখন দেখাই দিছো আপোনাৰ বেলনো এখন দেখাই দিছো হয় 16 চনৰ বেলনো অলপ কম বাজেটৰ ৰাখিছো 465 হয় এটো ডিসকাউন্ট হৈ যাব আপোনাৰ 440 মানত দি দিম আপোনাৰ উইথ ট্ৰান্সফাৰ কাগজপত্ৰ কৰি মেলি ফাৰ্ষ্ট চনৰ গাড়ী হয় সুইফট ডিজায়াৰ এখন টপ মডেল হয় ZX প্লাস হয় এখন এলয় চেলয় সকলো লাগিব অট'মেটিক খালি এখন অট'মেটিক পুশ বটম লাগি আছে আপোনাৰ এলয় চেলয় সকলোখিনি থাকিব ফাৰ্ষ্ট চনৰ গাড়ী হয় এখন আপোনাৰ 57 মান চলিছে গাড়ীখন তো প্রাইস রাখিছো আমি 540 রাখিছো ইয়াতো ডিসকাউন্ট হৈ যাব আপোনাৰ 30000 ডিসকাউন্ট দি দিম 5,10,000 উইথ ট্ৰান্সফাৰ কৰি দিম আপোনাৰ প্ৰায় 1.5 লাখ মান দিলে ডিপি দিলে ওলাই যাব ইয়াত ফিচাৰ্স সকলোখিনি থাকিব আপোনাৰ এয়াৰ বেগ পা আদি কৰি সকলোখিনি থাকিব চাৰিখন পাৰেন্টও থাকিব এলয় হুইল লাগি আছে আপোনাৰ পেট্ৰল ভাৰ্জন হয় সো আমি আৰু এখন লৈ আহিছো ক্ৰেটা এখন আৰু এখন লৈ আহিছো এবাৰ 18 চনৰ গাড়ী হয় এখন আপোনাৰ হয় এখন আমি কম ৰাখিছো আপোনাৰ 680 ৰাখিছো এখন 650 দি দিম 30000 ডিসকাউন্ট কৰি 650 দি দিম কোনবা যদি ক্ৰেটা বিচাৰিছে অলপ কম বাজেটত আপোনাৰ 2018 মডেল হয় 650 পাই যাব উইথ ট্ৰান্সফাৰ এখনো 1 লাখ 1.5 লাখ ডিপি দিলে ওলাই যাব গাড়ী ওলাই যাব হয় হয় ইনডোৰটো এবাৰ দেখাই দিও যেটো লক হৈ আছে সো নেক্সট আমি আৰু এখন দেখাইছো ভেনু এখন লৈ আহিছো এবাৰ 2021 ৰ ভেনু লৈ আহিছো এস মডেল হয় আপোনাৰ এয়াৰ বেগ সকলোখিনি পাই যাব হাততে কন্ট্ৰল ফল সকলোখিনি পাই যাব এখন আমি ৰাখিছো গাড়ীখন 680 ৰাখিছো প্ৰাইস আমি 25000 ডিসকাউন্ট দি দিও আপোনাৰ 660 মানত দি দিম আপোনাৰ তাকো পাইলে আমি ডিসকাউন্ট কৰি দিম যদি কেছত লয় আৰু ডিসকাউন্ট হৈ যাব কেছত যদি লয় আৰু ডিসকাউন্ট কৰি দিও আমি যিমানটো আমি কও তাতকো নেগোচিয়েবল আৰু অলপ কৰি দিও নিজে কৰি দিও এইখন আপোনাৰ ফাৰ্ষ্ট চনৰ গাড়ী হয় ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন গাড়ী হয় 53-57,000 চলিছে ইন্টেৰিয়ৰটো এবাৰ দেখাই দিও টাচ স্ক্ৰীন লাগি আছে আপোনাৰ এয়াৰ বেগ চাৰিখন পাৱাৰ উইণ্ডো সকলোখিনি পাই যাব ফাৰ্ষ্ট চনৰ গাড়ী হয় এখন অৰিজিনেল পেইণ্টৰ আছে বাম্পাৰ টু বাম্পাৰ আৰু গাড়ী আছে গোটেইখিনি ভাল গাড়ীয়ে পাব গতিকে নিজে আহিব আহি অনালত কথা পাতিব আপোনাৰ সম্পূৰ্ণ মন পছন্দৰ গাড়ীখন আপুনি ধুনীয়াকৈ লৈ যাব পাৰিব ফাইনেন্স হ'ব কোনো ডাঙৰ কথা নহয় আপোনাৰ 20,000-30,000 টকা দি আপুনি এখন গাড়ী লৈ যাব পাৰিব যে তাতকৈ ভাল খবৰ বা তাতকৈ আৰু কি লাগিছে কওক আপুনি আহক গতিকে কোনোবা মটৰচলাই আহক দিবলৈ আহক আজিলৈ ইমানেই আছিলে চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব ধন্যবাদ আৰু লগতে কৈছো দাদাও এটা চেনেল আছে সুন্দৰ মটৰছ বুলি আছে হয় দাদা চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ আহিছে দাদা ধন্যবাদ